হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, গুড মৰ্ণিং সকলোৱে ভালে আছে, ভালে থাকক। এতিয়া মই এক্সাৰচাইজ কৰিব ধৰিছোঁ চাওক, পুৱাই পুৱাই আপোনালোকে কৰিবা। হৰি 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 আজি বহি বহি কৰিছোঁ। একেৰে কুৰুকৈ বাজে সাৰ দিব, আপোনালোকে কৰিব। 60 বছৰ বয়স হৈছে। এই চাপৰি কিহৰ কাৰণে বজা? এই আমাৰ হাতৰ যিবোৰ গাঁঠি আছে কেটেকটুকে আৱাজ কৰে। নামঘৰলৈ গ'লে উঠি নাম গাওঁ যে, তেতিয়া অলপ দেহটো ভাল লাগে, আৰু এইকেইদিন নাই যোৱা। সকলোৱে কৰিব, বয়স হৈছে কৈ পেলাই নকৰাকৈ নাথাকিব, কৰিব। মোৰ হৈছে 60 বছৰ বয়স। সকলোৱে সুস্থ শৰীৰ বজাই ৰাখিব। ৰাতিপুৱাতে 4টা বজাত উঠিছোঁ, নাতিটোক উঠাই আছোঁ, নাতিটো এতিয়ালৈকে উঠাই নাই। ইমানে দেখুৱালোঁ, টাটা বাই বাই, থেংক ইউ। কৃষ্ণ কৃষ্ণ। সকলোৱে প্ৰভু ভগৱন্তৰ নাম ল'ব, ভাল হৈ যাব। কৃষ্ণ কৃষ্ণ। সকলোকে নমস্কাৰ কৰিছোঁ। অসমবাসী ৰাইজে, বিশ্ববাসী ৰাইজ, বহুত গৰম পৰিছে, গৰমত দহিছে, গতিকতে সকলোৱে ফ্ৰিজৰ পানী খোৱা বন্ধ কৰি নেমু চৰবত খাব। টাটা বাই বাই, থেংক ইউ। কৃষ্ণ। ইয়াকে ক'লোঁ, ভুল নুবুজিব। আৰু এই মোৰ চুলিখিনি ক'লা কৰিলোঁ চাওক, এই চাওক, চুলি ক'লা কৰিলোঁ। আৰু দাঁতকেইটা লগালেতো আৰু ক'বই নালাগে। কিন্তু শৰীৰটোতো 60 বছৰ হৈছে বুলি, অভাৰে হৈছে বুলি বুজিব। শুকাই গৈছে, ছালবোৰ সূতা সূতৰি হৈছে। কৃষ্ণ। ভুল নুবুজিব কিন্তু দেই। সকলোৱে সুখে থাকক, ভালে থাকক।